টিংখঙত অবৈধ মাদক দ্ৰব্য আৰু চুলাই মদৰ বিৰুদ্ধে অভিযান সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ জিলা প্ৰশাসন আৰু আবকাৰী বিভাগৰ নিষ্ক্ৰিয়তাৰ অভিযোগ সংগঠনটোৰ বিভিন্ন গাঁও আৰু চাহ বাগিচা অঞ্চলৰ চুলাই মদৰ ভাটি গাঞ্জাৰ ঘাটিত উচ্ছেদ অভিযান চলাই আদিবাসী ছাত্ৰ সন্থাই কেন্দুগুৰি উখবাম সুৱাটনিবাম আৰু পিঠাগুটি দিৰৈ সৰ্জনী টিংখাং বাগান তিনিআলি আদি অঞ্চলত চলাই এই উচ্ছেদ অভিযান চাহ বাগিচাসমূহত একাংশ উদণ্ড যুৱকে গাঞ্জা ভাং সেৱন কৰি মহিলাসকলৰ সুৰক্ষাত ভাবুকি কঢ়িয়াই অনাৰ অভিযোগ ছাত্ৰ সংগঠনটোৰ এখন সুস্থ আৰু সবল সমাজ গঢ়াৰ স্বাৰ্থত প্ৰতিগৰাকী ৰাইজে আন্দোলনত অংশ ল'বলৈ আহ্বান সংগঠনটোৰ হয় আজি আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা টিংখাং আঞ্চলিক সমিতিৰ উদ্যোগত আজি আমি মাদক দ্ৰব্য আমি ড্ৰাগছেই হওক চুলাই মদেই হওক গাঞ্জা হওক তাৰ ওপৰত আমি বিভিন্ন সময়ত আমি সজাগতা সভা আমি চলাই আহিছিলোঁ যিহেতু আপোনালোকে গম পায় যে আজি আমি কিছুদিন ধৰি আমি চলাই আহিছোঁ আমাৰ যি চুলাই মদৰ ওপৰত ড্ৰাগছৰ ওপৰত আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা আমি যি আমাৰ যি তীব্ৰ অভিযান আৰু এই অভিযান আমাৰ পূৰ্ণ পৰ্যায়ে আমাৰ চলিয়ে থাকিব যেহেতু আপোনালোকে গম পায় যে আমাৰ সুস্থ সবল আমাৰ যি সমাজ গঢ়াৰ যি লক্ষ্য আৰু উদ্দেশ্য আমাৰ সকলোৰে আছে সেয়ে আমাৰ যি এই সুস্থ আৰু সবল নেতৃত্ব সমাজ গঢ়িবলৈ যি আমি সকলোৱে আমাৰ আই মাতৃ পিতৃসকলে আমি সকলোৱে চিন্তা কৰোঁ সেয়েহে আমাৰ সমাজখন কেতিয়া ঠিক হ'ব আমাৰ এই যি মাদক দ্ৰব্য আমাৰ যি চুলাই হওক মদ হওক গাঞ্জা হওক এইসমূহ আমাৰ নিচাজাতীয় যি দ্ৰব্য এইসমূহ আমাৰ মাজৰ পৰা নাইকিয়া হ'লেহে আমাৰ সমাজখন ঠিক হ'ব। আমি জিলা প্ৰশাসনৰ লগত আবকাৰী বিভাগৰ লগত জিলা প্ৰশাসনৰ লগত আমি গাঁও হওক বাগিচা অধিকৃত অঞ্চল হওক বিভিন্ন অঞ্চলত আমি সজাগতা সভা সেইটো কৰি আছোঁ। বিগত বহু বছৰ দিন ধৰি আমি সজাগতা সভা আহ্বান কৰি আছোঁ আৰু ৰাইজক বুজাইছোঁ যে ড্ৰাগছ হওক চুলাই মদ হওক গাঞ্জা হওক ভাং হওক এইসমূহ যিসমূহ নিচাজাতীয় দ্ৰব্য এইসমূহ সম্পূৰ্ণভাৱে নিষিদ্ধ কৰিব লাগে আৰু নিবাৰণ কৰিব লাগে। এতিয়া আমি বিশেষ কৰি সজাগতা সভা আয়োজন কৰাৰ যিহেতু আমি এটা মনস্থ কৰা সিদ্ধান্ত লোৱা নাই আমি ডাইৰেক্টলি একশ্যন লৈছোঁ। আমি গাঁও হওক বাগান হওক বস্তি হওক প্ৰতিটো অঞ্চলতে আমি য'ত চুলাই ভাটি পাইছোঁ য'ত আমি গাঞ্জা পাইছোঁ ডাইৰেক্টলি আমি মানে একশ্যন লৈছোঁ কাৰণ আমি জিলা প্ৰশাসন আৰু আবকাৰী বিভাগো বাৰম্বাৰ আমি তেখেতসকলক আবেদন জনালোঁ আহ্বান জনালোঁ যে আমাৰ এইখিনি আপোনালোকে নিৰ্মূল কৰক কিন্তু আজি উপায়বিহীন হৈ আমি আজি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই আজি উপায়বিহীন হৈ গাঁও হওক বাগান হওক বস্তি হওক আমি নিজে সোমাই আমি ঘৰে ঘৰে সোমাই আমাৰ মা দেউতাসকলক আজি বুজনি দিয়া নাই বৰঞ্চ তেওঁলোকৰ ওপৰত আমি ডাইৰেক্ট একশ্যন লৈছোঁ। আমি সম্পূৰ্ণভাৱে তেওঁলোকে যি চুলাই যি বনাই তেওঁলোকৰ যিসমূহ সামগ্ৰী সম্পূৰ্ণভাৱে ভাঙিছোঁ আৰু তেওঁলোকৰ ওপৰত যিহেতু আমি বহুত সোনকালে যিসকলে আমি বাৰম্বাৰ বুজোৱা স্বত্বেও তেওঁলোকে মনা নাই তেওঁলোকক আমি আইনী ব্যৱস্থা বা তেওঁলোকক জিলা প্ৰশাসনক হতুৱাই তেখেতৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি যিহেতু সিদ্ধান্ত গ্ৰহণ কৰিছোঁ।